মৃত ভাইটি চকু কৃষ্ণচূড়া স্বকীয় ৰূপ লৈ বহাগ নো আহে কলৈ ব্ৰহ্মপুত্ৰৰ দুই পাৰলৈ নহয় জানো স্বকীয় ৰূপ লৈ বহাগ নো আহে কলৈ ব্ৰহ্মপুত্ৰৰ দুই পাৰলৈ নহয় জানো এই ব্ৰহ্মপুত্ৰৰ মহান ঐতিহ্যই বাকী মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ মহাবাহু ব্ৰহ্মপুত্ৰ সুদূৰ কন্যকুব্জৰে পৰা বাৰ ভূঞা আহিছিলে এই বংশতে শংকৰ দেও ইয়াতে জনমিলে মৰুৰ দেশৰে আজান ফকীৰে মধুৰ জিকিৰ ৰচিলে দিল্লীৰ দিলৱাৰে আহি হস্তি পুথি আঁকিলে পঞ্চ নদীৰ তেগ বাহাদুৰে ধৰ্মৰ সেতু গঢ়িলে সমন্বয়ৰ দেখুৱালে কত প্ৰকাশ স্বতঃস্ফূৰ্ত মহাবাহু ব্ৰহ্মপুত্ৰ লাচিতে শৰাই ঘাটতে কতৰুৱা গছিলে জাতি ধৰ্ম ভাষা সবাকে স্বদেশ প্ৰেমেৰে বান্ধিলে বিৰাট পুত্ৰ বিষ্ণু ৰাভাই মাটিৰ কৃষ্টি জীয়ালে সমন্বয়ৰ দেখুৱালে কত প্ৰকাশ স্বতঃস্ফূৰ্ত মহাবাহু ব্ৰহ্মপুত্ৰ পদ্মা নদী ভূপেনহাজৰিকাৰ প্ৰায় সকলোখিনি গান আছে মোৰ ওচৰত প্ৰায় সকলোখিনি গান আছে নথকা বোধ হয় 2-4টামানহে আছে নেকি তথাপিতো মই সেইবিলাক বিচাৰি ফুৰোঁ কিন্তু মই পোৱা নাইকিয়া এতিয়াও বাংলা গীত প্ৰায় সকলোখিনি মোৰ ওচৰত আছে হা বাংলা গীত আচলতে আপুনি যদি ইণ্টাৰনেটতো নাপায় তেনেকুৱা কিছুমান বাংলা গীতো মোৰ ওচৰত আছে প্ৰথম অসমীয়া গীতটো মোৰ ওচৰত আছিল গ্ৰামোফোন ৰেকৰ্ডত আছিল কিন্তু ৰেকৰ্ডখন ইতিমধ্যে ভাগিছে কাষতে কলচী লৈ বুলি পেলাই তেনেকুৱা কিবা এটা গীত আছে তেনেকুৱা গীত এটা বাংলাত প্ৰথমকৈ হেৰি বিস্তীৰ্ণ পাৰৰে বুলি পেলাই যিখন ৰেকৰ্ড আছিল সেইখনেই প্ৰথম আছিল বাংলাৰ তারপরে আপনার তাতোকৈ এটা আচৰিত কথা এটা আপোনাক মই কওঁ 2 নম্বৰ যিখন বাংলা গীতৰ ৰেকৰ্ড ভূপেন হাজৰিকাৰ ওলাইছিল মই আমি এক যাযাবৰ সেই ৰেকৰ্ডখন মই কলিকতাত কিনিছিলোঁ আচৰিত কথা সেই ৰেকৰ্ডখন কিনিবৰ কাৰণে মই শাৰী পাতিছিলোঁ কলিকতাত ধৰমতলাত এইটো এটা মোৰ কাৰণে বৰ ডাঙৰ দিন আছিল তাৰমানে ইমানেই মানে ৰেকৰ্ডখন বিক্ৰী হৈছিল এবাৰ মোৰ বোধে প্ৰথম এডিশ্যনটো ওলালে সেকেন্ড এডিশ্যনটো ওলালে থাৰ্ড এডিশ্যনটো ওলাবৰ সময়ত মোৰ বোধে খুব ভিৰ হ'ল মানুহৰ ডিমাণ্ড বাঢ়িলে আৰু সেই তেতিয়াই সৌভাগ্যক্ৰমে
মই ধৰমতলাত ঘূৰি ফুৰোঁতে মই লাইন পাতিবলগীয়া হ'ল আৰু লাইন পাতি মই ৰেকৰ্ডখন কিনিছোঁ কিনি ঘূৰি আহি মই শ্বিলঙত আছাম ট্ৰিবিউনত পাইছোঁ যে ভূপেন হাজৰিকাৰ গীতৰ কাৰণে কলিকতাত মানুহে শাৰী পাতিবলগীয়া হৈছে বাতৰি ওলাইছিল আছাম ট্ৰিবিউনত আছে মোৰ ওচৰত এতিয়া সেইখন ৰেকৰ্ডো আছে কি কাৰণে আপুনি মানুহজনৰ প্ৰতি ইমান মানে আকৰ্ষিত হ'ল বা তেওঁৰ গোটেই সৃষ্টিৰাজিক লৈ আজি আপুনি জীৱনটো পাৰ কৰি আছে আকৰ্ষিত মানে মই সৰুৰে পৰাই ভূপেন হাজৰিকাৰ গীত ভাল পাওঁ এই তেতিয়াৰ দিনত আমি ৰেডিঅ' আছিলে ৰেডিঅ'ত আমি গানবোৰ শুনো তাৰপিছত মনে মনে ভাবিলোঁ যে ৰেকৰ্ড প্লেয়াৰ এটা কিনিম 1972 চনত মই গড়গাঁও কলেজত পঢ়ি থাকোঁতে এটা ৰেকৰ্ড প্লেয়াৰ কিনিছিলোঁ তাৰপিছৰ পৰা মই ৰেকৰ্ড সংগ্ৰহ কৰিবলৈ ধৰিলোঁ কিন্তু মাজতে অলপ জুতি পৰিছিল কাৰণ পইচা পাতিৰ অভাৱো আছিল কিন্তু 1978 চনমানৰ পৰা মই পূৰা দমে তাৰমানে ৰেকৰ্ড যেতিয়াই ৰেকৰ্ড ওলায় তেতিয়াই মই ৰেকৰ্ড কিনো তাৰমানে আৰু এই ৰেকৰ্ডবোৰ যিমানবোৰ ৰেকৰ্ড আপুনি দেখিছে বা কেছেট দেখিছে বা ডিস্ক দেখিছে সম্পূৰ্ণ মই নিজে কিনি অনাৰ বজাৰৰ পৰা